Hello everyone, welcome to my another vlog. আপোনালোক সকলোলৈকে মই মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সকলোবোৰ গৈছিলোঁ ডিপাৰ্টমেণ্টৰ 6 চেমখিনি পিকনিক খাবলৈ। এয়া হৈছে গণেশ মন্দিৰ আৰু গণেশ মন্দিৰ পাৰ হৈ দুৰ্গা মন্দিৰ পায়। আমি এইবোৰ সকলোখিনি পাৰ কৰি আমি গৈছিলোঁ সতজান পক্ষী উদ্যান। পক্ষী উদ্যানৰ অলপ ওচৰতে, একেবাৰে ওচৰতো নহয় দেই, ধেৰ হুলস্থুল কৰোঁ নহয় আকৌ আমি। লাষ্ট চেম বুলি সকলোখিনি একেলগে মিলি খানা খোৱা ফূৰ্তিয়ে বেলেগ। আৰু লাহে লাহে আমি আহি পালোহি। আচলতে প্ৰথম সোমোৱাৰ কাৰণতে ভিডিঅ' কৰিবলৈ নহ'লে দেই, চব বিজি আছিলোঁ হুলস্থুল কৰাত। জেগাটো চাওকচোন, ইমানেই ধুনীয়া, ইমানেই শান্ত। আৰু এই দুটা আমাৰ বান্দৰ দুটা, আস্থা আৰু ৰশ্মি। আৰু এতিয়া আমি চাহ পালো, এতিয়া আমি ব্ৰেডৰ ওচৰলৈ আহি আছো, ইহঁতি খাই আছে চাহ। দেৰি হ'ল গম পাইছা নে? আমাক নৰকে খাই আছে, নাই খোৱা, আহি ৰৈ আছো। এয়া আমি চবে চাহ খাইছো। ব্ৰেড খাবলৈ পালা নাই? চাহ খাইছো। এতিয়া আমি ব্ৰেডৰ লগত চাহ খাম, তাৰপিছত ভাত খাম, তাৰপিছত ভাত বনাই লওঁ চাহ আমি বনাম ৰবা। ভিডিঅ' বনাইছো এয়া আমাৰ পাচলি কাটিছে আৰু ৰ'ব আপোনালোকে দেখি ভয় কৰিব নালাগে, মই বনোৱা নাছিলোঁ, লগৰকেইজনীয়ে বনাইছে। মই ভিডিঅ'কে বনালোঁ আৰু। এইটো কিনো? বেঙেনা পিটিকা খাম। এয়া ভাতৰ বিলনীয়া। আৰু সেইফালৰ পৰা মোৰ হাতত পাপৰ দুখন সোমালে। এই পাপৰ দিলে এয়া ৰশ্মি অকল এইকেইটা ভাত খাব। এয়া নিবিতে মাংস বিলাইছে। মাংস নিদিও নি? দেখিছনে, তাইক অকলশৰীয়া কৰি দিলে আমাৰ মানুহে। খাইছানে? অনন্যা খাই ভাগৰ লাগিছে নি? এই মাফ্ৰিনা কেৰাহীলৈ খালে, চেচ মাফ্ৰিনা ওলাই গ'ল। গোটেই কেৰাহীখনৰ আধা মাংস মাফ্ৰিনাই খাই দিলে। অ' মাই গড, দিদি গামলাই লৈ ল'লে।
এনেদৰে ফূৰ্তি কৰি আমি সকলোৱে নাচি বাগি এসাঁজ খালোঁ স্মৃতি হিচাপে থাকি যাব বুলি আৰু তাৰ পাছত আমি ঘৰলৈ আহিলোঁ বেছিকৈ ভিডিঅ' নকৰিলোঁ আৰু বাই বাই